ইতিমধ্যে আমাৰ যি জিআই টেগ লাভ কৰা হ'ল এই সাঁচিপুটীয়া পুথিৰ বাবে এই জিআই টেগ লাভ কৰাৰ পিছত সমগ্ৰ বিশ্বজুৰি বিভিন্ন জায়গাৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন দেশৰ পৰা পৰ্যটকৰ নিৰবিচ্ছিন্নভাৱে ইয়াত আগমন ঘটিছে। ইতিমধ্যে আমাৰ যি জিআই টেগ লাভ কৰা হ'ল এই সাঁচিপুটীয়া পুথিৰ বাবে এই জিআই টেগ লাভ কৰাৰ পিছত সমগ্ৰ বিশ্বজুৰি বিভিন্ন জায়গাৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন দেশৰ পৰা পৰ্যটকৰ নিৰবিচ্ছিন্নভাৱে ইয়াত আগমন ঘটিছে। ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলোৱে কিছুমানে ৰিচাৰ্চৰ বাবে কিছুমানে নিজৰ এই জাতীয় চেতনাৰ বাবে হওক আমাৰ এই ইয়াত ভিৰ কৰিছে শিকিবলৈ তেওঁলোকে আগ্ৰহী। তেওঁলোকে খুব এটা আমি আশা আমি ইয়াত দেখা পাইছোঁ, কাৰণ নতুন প্ৰজন্ম আগবাঢ়ি আহিছে এই আৰ্ট ফৰ্ম শিকিবৰ কাৰণে, আৰু আমি খুবেই আগ্ৰহী আৰু আমি খুব আশাব্যঞ্জক আমি কিছুমান কথা আমি দেখা পাইছোঁ। যিহেতু চৰকাৰেও আমাক কিছুমান সহায় সাৰথি কৰিবলৈ আগবাঢ়িছে। নাবাৰ্ডৰ দৰে হেণ্ডিক্ৰাফ্ট ডিপাৰ্টমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এওঁলোকে আমাক বিভিন্ন চিডবি আমি নাম ল'বই লাগিব। তেওঁলোকে আমাক বিভিন্ন সময়ত কিছুমান কৰ্মশালা যোগেদি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাইছে। অন্য হাতেদি গোটেই অসম জুৰি 1000 ইউজাৰ্ছ এই সাঁচিপুটীয়া পুথিৰ বাবে তেওঁলোকে আমাৰ লগত নাম ৰেজিষ্টাৰ কৰিছে। তেওঁলোকে 1000 আৰ্টিষ্টে একেলগে আমাৰ কৰ্মশালাত সহযোগ কৰিব। অন্য হাতেদি আমাৰ ইয়াতো স্থায়ীভাৱে আমাৰ 200 ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকে 5 বছৰীয়া কোৰ্চ এই সাঁচিপুটীয়া পুথি তেওঁলোকে শিকি আছে। গুৰুজনাৰ এই চিত্ৰ বিপ্লৱক সন্মান জনাই তেওঁলোকে অতি আগ্ৰহেৰে ইয়াত আমি অংশগ্ৰহণ কৰা আমি দেখা পাইছোঁ। আমি খুবেই আশাবাদী। আৰু আমি শেহতীয়াকৈ জানিব পাৰিছোঁ যে ৰাম মন্দিৰলৈও আপোনাৰ সাঁচিপাতৰ পুথি যাব, এই বিষয়ে অলপ কওক। নিশ্চয়। ৰাম মন্দিৰৰ বাবে আজি অলপ দিনৰ আগতে আমাৰ 10খন এই সাঁচিপুটীয়া পুথিত সম্পূৰ্ণ প্ৰাকৃতিক ৰঙেৰে বা সম্পূৰ্ণ প্ৰাকৃতিক নিয়মেৰে আমি এই 10খন সাঁচিপুটীয়া পুথি আমি অংকন কৰি উলিয়াইছোঁ। ইতিমধ্যে আগষ্টৰ মাজ ভাগতে তালৈ আমি প্ৰেৰণ কৰিব লাগিব। আমি এই সাঁচিপুটীয়া পুথি ইয়াত প্ৰথমবাৰৰ কাৰণে তালৈ যাব। আমি খুবেই আনন্দিত এই কামভাগ আমি কৰিবলৈ পাই। আমি আশাহত হৈছোঁ যে আৰু পিছৰ পৰ্যায়ত এয়া যেতিয়া তাত স্থায়ীভাৱে তাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব, পিছৰ পৰ্যায়ত আৰু আমি আশা কৰিছোঁ আৰু অন্য জেগাত যাতে এয়া কাম আৰম্ভ হয়। এইখন বিদ্যালয়ত প্ৰায় 200 ছাত্ৰ ছাত্ৰী শিকি আছে আৰু যিখিনি সাঁচিপাতত হেঙুল হাইতালেৰে ছবি অংকন কৰা হয় সেইখিনি একেবাৰে সৰু ছাত্ৰ ছাত্ৰীসকলক দিয়া নহয়। প্ৰায় তৃতীয় বৰ্ষ বা চতুৰ্থ বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলকহে সেইখিনি দিয়া হয়। বাকীখিনিয়ে কাগজত সেই ছবিখিনি আৰ্হিত অংকন কৰে ছবি, কিন্তু সাঁচিপাতত তেওঁলোকক অংকন কৰিবলৈ দিয়া নহয়। যিহেতুকে এই চিত্ৰকলা অতি প্ৰাচীন, আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, গতিকে আমি যদি এইখিনি নতুন প্ৰজন্মক শিকাই নাযাওঁ তেতিয়াহ'লে হয়তো এদিন এই চিত্ৰকলা নোহোৱা হৈ যাব, বা তেওঁলোকক যদি আমি আগ্ৰহী কৰি নুতুলোঁ তেতিয়াহ'লে আমাৰ ঐতিহ্য পৰম্পৰা আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰিম। সেয়ে আমি এই ফাইন আৰ্টৰ লগতে সমান্তৰালভাৱে
এই আমাৰ সাঁচিপতীয়া পুথিচিত্ৰৰ যি পৰম্পৰা যি শৈলী সেইখিনিক আমি লগতে চৰ্চা অব্যাহত ৰাখিছোঁ আৰু যিমান দূৰ পাৰোঁ এই শিল্প চৰ্চা আমি সদায় অভ্যাস কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকলকো এই কলা শিকাই নিবলৈ আমি চেষ্টা কৰিম আৰু মেনুস্ক্ৰিপ্ট পেইণ্টিঙত আমাৰ যিটো CCRTৰ স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপো লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে গতিকে তেওঁলোকৰ আগ্ৰহ বহুত দেখিছোঁ এই বিষয়টো শিকিবলৈ নৱপ্ৰজন্ম বহুতো ছাত্ৰ ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয় বা তেনেকুৱা পৰ্যায়ৰ বহুতো ছাত্ৰ ছাত্ৰী ওলাই আহিছে আৰু আমাক যিহেতুকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বহুতখিনি প্ৰজেক্ট দিছে ইয়াৰ এইখিনি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গতিকে আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ এইখিনি যিহেতু লাভ কৰিছে হয় গতিকে ৰাইজৰ আগ্ৰহ কেনেকুৱা দেখিছে আৰু বৰ্তমান সময়ত ইয়াক লৈ পৰিকল্পনা কি আছে যেতিয়াই আমি যিহেতু মেনুস্ক্ৰিপ্ট পেইণ্টিঙত GI লাভ কৰাৰ ক্ষেত্ৰত আমি আবেদনকাৰী আমি এপ্লিকেণ্ট গতিকে ইয়াৰ আগলৈকে এই বিষয়টোৰ প্ৰতি মানুহৰ মাজত বিশেষ চৰ্চা হোৱা নাছিল ই কেৱল সত্ৰসমূহত বা মিউজিয়ামত এখন ৰঙা কাপোৰেৰে আবৃত কেৱল এখন পুথিহে হৈ আছিল যেতিয়াই ইয়াক আমি চৰ্চা কৰিবলৈ আৰম্ভ কৰিলোঁ বা এইখিনিৰ ওপৰত GI যিহেতু হ'ব লাগে যিহেতু এইখিনি আমাৰ বস্তু গতিকে এইখিনি বহুত কষ্টসাধ্য কাম গতিকে আমি এই ক্ষেত্ৰত সফল হ'লোঁ আৰু GI লাভ কৰাৰ পিছতে এই বিষয়টোৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়িছে আৰু বহুতো বিশেষকৈ আপোনালোকৰ নিচিনা সংবাদ মাধ্যমসমূহ এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আহিছে আৰু আপোনালোকৰ সহযোগিতাৰ অবিহনে এইখিনি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা পালন কৰিব নোৱাৰিলোহেঁতেন গতিকে এই ক্ষেত্ৰত সকলোৰে সহযোগিতা পাই ভাল লাগিছে আৰু এই বিষয়টো শিকিবলৈ যথেষ্ট মানুহ ওলাই আহিছে বহুত বয়সস্থ লোকো মানে ওলাই অহা দেখা গৈছে তাৰমানে বিষয়টোৰ প্ৰতি এতিয়াহে আগ্ৰহী হৈছে যেতিয়াই GI টেগ লাভ কৰিলে তেতিয়াহে মানুহৰ মাজত এই সজাগতাটো আহিছে আৰু এই সজাগতাটো যেতিয়াই আহিছে তেতিয়া এই বিষয়টো শিকিবৰ কাৰণে মানুহো আগবাঢ়ি আহিছে নমস্কাৰ মোৰ নাম আলফুল শইকীয়া মই দ্বিতীয়মান শ্ৰেণীৰ পৰাই মেনুস্ক্ৰিপ্ট পেইণ্টিং শিকিছোঁ জুলি মেমে শিকায় আৰু মৃদুল বৰুৱা ছাৰেও শিকায় নিজৰা মিলি আৰু মই ইয়াত 5 বছৰ ধৰি শিকি আছোঁ মই মেমৰ ওচৰত শিকিলোঁ এইবিলাক ছবি তাৰপিছত তেনেকৈ সাঁচিপতীয়া পুথিচিত্ৰ শিকিলোঁ আৰু ভাবিছোঁ এই যোনটো সাঁচিপতীয়া পুথিচিত্ৰ শিকি পিনি আগলৈও যাতে জীয়াই ৰাখিম এইটো যোনটো পুথিচিত্ৰটো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ